অখিল গগৈয়ে পাহৰি যাব নালাগে যে তেওঁ ৰাইজৰ দলৰ সভাপতি হোৱাৰ উপৰিও তেওঁ হ'ল শিৱসাগৰৰ এজন সন্মানীয় বিধায়ক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু আজি প্ৰসংগটো হ'ল অখিল গগৈ লগতে ভূপেন বৰা। আপোনালোকে দেখিছে ভূপেন বৰাই কি কৰিছে, কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে। তেওঁ যাবলৈ লৈছে বিজেপিলৈ, বিজেপি গমন। আৰু সেই যেতিয়া নিউজটো পাইছিলে তাত উপস্থিত আছিলে শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ। আৰু সেই সন্মানীয় বিধায়ক লগতে শিৱসাগৰৰ সেই সন্মানীয় জনসাধাৰণ আৰু সেই দালালখিনিক বাদ দিছোঁ দেই, কিছু যে পাবত গজা দালাল আছে সেইসকলক বাদ দিছোঁ। তাৰ বাদে তাৰ সকলো শিক্ষিত সমাজৰ এজন তেওঁ হ'ল বিধায়ক। আৰু তেওঁ বিধায়ক লগতে তেওঁ ৰাইজৰ দলৰ সভাপতি। তেওঁ সেইটো কথা কেতিয়াও পাহৰি যাব নালাগে, আৱেগত তেওঁ উঠি ভাহি যাব নালাগে। কালি এটা নিউজ দেখিলোঁ আৰু সেই নিউজটো দেখাৰ পিছত সঁচাকৈ বহুত খং উঠিছে। খং উঠাৰ কাৰণে কি কৰিছোঁ বোলো, নাই মই ভিডিঅ' এটা বনাবই লাগিব। যিহেতু তেওঁৰ লগত 11 চনৰ পৰা কৃষক মুক্তিৰ আন্দোলন, সেই 11 চনৰ পৰাই মই কৰিছোঁ আৰু সেইকাৰণেহে মানে অখিল গগৈৰ লগত আছোঁ আৰু আজিও আছোঁ। ভালৰ দিনতে হওক বা বেয়াৰ দিনতে হওক, তেওঁ বেয়াৰ দিনতো যেতিয়া নেকি তেওঁ সেই মেডিকেলত আছিলে, জেলত আছিল, গম পায়েই নহয় আপোনালোকে, তেতিয়াও কিন্তু শিৱসাগৰখন একদম পাত কৰিছিলোঁ। মানুহৰ মানে একেবাৰে লেটিনে মেটিনে গা ধোৱা, ঘৰে চৰে সোমাই কৰি মানে কেনি ক'ত গৈছিলোঁ পাত্তা নাই। গতিকে আমাৰো কথা কোৱা অধিকাৰ আছে। তেওঁ এজন সভাপতি, লগতে তেওঁ শিৱসাগৰৰ বিধায়ক। আৰু সেই বিধায়কজনে কালি তেওঁ কি কৰিছে, এজন থাৰ্ড ক্লাছ বুলি কৈছোঁ, থাৰ্ড ক্লাছ। তেওঁ দেখিছে যেতিয়া নেকি ভূপেন বৰাৰ সেই নিউজটো ওলালে সেই থাৰ্ড ক্লাছজনৰ, তেতিয়া আমাৰ সেই বিধায়কজন গৈ পেলাই, লগতে আমাৰ বিধায়কৰ কথাটোতো বাদেই বাৰু, তেওঁ আমাৰ কি মানে ৰাইজৰ দলৰ সভাপতি। আৰু সেই সভাপতি গৈ পেলাই তেওঁ সুন্দৰকৈ কথাখিনি কৈছিলে। আৰু এনেকুৱা এজন সভাপতি বা এনেকুৱা এজন বিধায়কক আপোনালোকে পাবনে? বহুতে বহুত কথা ক'ব পাৰে, তাত আমাৰ কোনো মতলব নাই। তেওঁ নিজৰ কাম নিজে কৰি যাওক ভালদৰে, সেইটোহে আমি বিচাৰোঁ বা সকলো জনসাধাৰণে সেইটোহে বিচাৰে। মুঠতে আমাক কামহে লাগে, হয়নে নহয়? যিখন শিৱসাগৰত নেকি আমি যেতিয়া তাত গৈছিলোঁ, ভৰি দিবলৈ সেই শিৱদলত ঠাই নাই, ইমানেই লেতেৰা। কিন্তু এতিয়া সেই শিৱসাগৰখন একদম জাকত জিলিকা হৈ গৈছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে জানো কামনা কৰে যে তেনেকুৱা এজন বিধায়ক অসন্মানী হওক? আপোনালোকে জানো কামনা কৰে? হয়তো কেতিয়াও নকৰে। আৰু এতিয়া মই কথাটো কওঁ, মূল কথাটোলৈ আহোঁ। কালি যিহেতু তেওঁ যিজন নেকি নাৰী কেলেংকাৰীতে জড়িত বুলি ক'ব লাগিব, সেই এগৰাকী ক'বা লখিমপুৰৰ মহিলাক লগাই লৈ পেলাই কৈ দিলে বোলে মোৰ পিঠি মানে ধৰিছে কৰিছে, এইটোতো আপোনালোকে দেখিছে, একদম কাটি দিছোঁ। সেইবিলাকৰ পৰা গুচি আহিছোঁ, কাৰণ এইবিলাক হ'ল পূৰ্ব পৰিকল্পিত। তেহেঁতে এইবিলাক এখন নাটক ৰচনা কৰিছিলে এই থাৰ্ড ক্লাছ এইজনে। থাৰ্ড ক্লাছ বুলি কৈছোঁ, শিক্ষা থাকিলে বুলিয়ে বা পঢ়া শুনা থাকিলে বুলিয়ে তেওঁ কেতিয়াও জ্ঞানী হ'ব নোৱাৰে। আৰু জ্ঞানী মানুহে ঘুচিয়াই নাক ভাঙি দিয়াৰ পিছত তেওঁ আকৌ সেইটো দলত এইটো থকা মানুহ কেতিয়াও যাব নোৱাৰে। আৰু সেইজনৰ কথা মতে হয়তো অখিল গগৈ গম পোৱা নাছিলে, তেওঁ কাৰুকাৰ্যত তেওঁ যে 2 নম্বৰী দুতলীয়া ধান্দাটো অখিল গগৈয়ে হয়তো গম পোৱা নাছিলে। আৰু তাত গৈ উপস্থিত হৈ তেওঁ কিছুমান মন্তব্য আগবঢ়াইছিলে আৰু সেই মন্তব্যখিনি একেবাৰে মানে সহিব পৰা নাছিলোঁ। আৰু তেওঁ যেতিয়া কৈছিলে, অখিল গগৈ যেতিয়া কৈছিলে আপোনালোক নিশ্চিন্ত থাকক, তেওঁ বিজেপিত নাযায়, আমাৰ দলতে হয়তো জইন কৰিব, আপোনালোক একদম নিশ্চিত থাকক, কেতিয়াও ভূপেন দাস মানে তাত যাব নোৱাৰে। আৰু ভূপেন বৰাকো যেতিয়া কৈছিলে যে অখিল হওক লুৰি নহওক, তেওঁ বোলে ভাতৃ সমান, মানে ভাতৃ হিচাপে কথা বতৰা পাতে, সেইবিলাক ঠিকে আছে। সেইবিলাক আমাৰ কোন কি হয় নহয় সেইবিলাক আমি নাজানো। কিন্তু আচৰিত কথা, যিজন অখিল গগৈ নেকি তেওঁক সেইখিনি কথা কৈছিলে, মানে ভূপেন বৰাক সেইখিনি কথা কৈছিলে, যে তেওঁ কৈছিল কি যে পিঠিত উঠাই মূৰত উঠাই লৈ ঘূৰি ফুৰিম। আপোনালোকক কৈ দিছোঁ ৰ'ব, পাহৰিও যাওঁ নহয় সেইখিনি।
মানে কান্ধত লৈ থাকিম, মই ৰাতিটো তাতেই থাকিম, মই কেতিয়াও ভূপেন দাক বিজেপি দলত মই যাবলৈ নিদিওঁ। অখিল গগৈয়ে তেনেকৈ কৈছিলে, হয়নে নহয়? আৰু বহুখিনি কথা কৈছিলে। তেওঁ মানে এইটোৱে হেৰি কৰিছিলে, তেওঁ কোনো কাৰণত বিজেপি দলত যাব নালাগে। আৰু এইটোও অফাৰ দিছিলে যে মই ৰাইজৰ দলৰ সভাপতি পদটো তেওঁক দি দিম, তেওঁ আমাৰ দলত আহক। সিমানখিনিলৈকে তেওঁ ত্যাগ কৰিছিলে আৰু সেই ত্যাগৰ মূল্য তেওঁ ৰাখিলেনে? আহিব নালাগে, ৰাইজৰ দলত আহিব নালাগে, কথাটো কৈছোঁ। তেনেকুৱা লুটি বাগৰ মৰা কান্ধলি মাছ মানুহ এই উঠি অহা দলটোত আহিব নালাগে। বোলে শিয়ালৰ জাক জাক সিংহৰ এটাই ভাল। দেখিছে নহয়, সদন কপাই আছে এজনেই। যিমানেই তেওঁক বাহিৰত নথক কিয়, যিমানেই বহিষ্কাৰ নকৰক কিয়, মই আকৌ ক'লোঁ, শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট। গতিকে এটাই হওক বা দুটাই হওক, যিমান থাকে থাকক, অখিল গগৈয়ে থাকক। আৰু এইজনক নি পেলাই সেই দলত গেলা বস্তু এটা নি পেলাই সেই ভালখিনিৰ লগত তেওঁ সেইবিলাক কৰিব নালাগে। সেইটো একে মোৰ মনৰ পৰা কৈছোঁ দেই। আৰু বেলেগৰ কথাটো মই ক'বলৈ নাযাওঁ। তেওঁ ধৰি ৰাখিবলৈ বিচাৰিছে, তেওঁ ধৰক নিজৰ দলৰ কৰ্মীসকলৰ মাজত একতাটো যাতে কেতিয়াও ভাগি নাযায়, সেইটোৰ প্ৰতি মন দিয়ক। কোনো যাতে পুৰণা এতিয়া নতুন কৰ্মীক পায়, কোনো যাতে পুৰণা কৰ্মীয়ে তাত কি কৰিব মানে এলাগী হ'বলগীয়া যাতে নহয়, সেইটো চকু ৰাখিব লাগিব। সকলোকে কৈছোঁ, যদি একদম নিস্বাৰ্থভাৱে দলক ভাল পায়, তেন্তে হ'লে তেওঁলোকেও যদি অখিল গগৈয়ে কিবা ভুল কৰিছে, তেওঁলোকে শুধৰাই দিয়াটো তেওঁলোকৰ দায়িত্ব। টোপাই বুৰ মৰা আমি কথা ক'লে আমাক বেয়া পাব, আমাক এনেকুৱা কৰিব তেনেকুৱা কৰিব, বা তলে তলে যদি বিজেপিৰ লগত ছাপোৰ্ট কৰি আছে, তেন্তে হ'লে তাতকৈ আৰু সাংঘাতিক মানুহ, এইবিলাক মানুহ দলত নথকাই ভাল। লাগে এটাই থাকক, সেইটোৱে যথেষ্ট। আৰু এইবিলাক কিছুমান জাবৰা সুমুৱাই লৈ পেলাই দলটো নষ্ট কৰাটো কেতিয়াও আমি পক্ষপাতি নহয়। আৰু ভূপেন বৰাকো তেওঁ যিকোনো প্ৰকাৰে হেৰি কৰিছিলে, তেওঁ ভাবিছিলে কি যে এজন মানুহ ভাল আছিলে, তেওঁ হয়তো গোটেইখিনি নাজানে, যিহেতু এজন বিধায়কে সকলোখিনি চোৱা চিতা কৰিব লাগে। গতিকে তেওঁ হয়তো সিমানখিনি জনা নাছিলে আৰু তাৰ পিছতহে গুমৰ ফেকটো পাইছে। আৰু তেওঁ কৈছিলে কি, ৰাতিটো আমি মই তাতেই বোলে ৰখীয়া হৈ থাকিম, ভূপেন দাক ক'তো যাবলৈ নিদিওঁ, তেনেকৈ কৈছিলে, হয়নে নহয়? কিন্তু আজি সঁচাকৈ বহুত দুখ লাগিছে। এজন বিধায়ক হৈ তেওঁ ইমানখিনি ত্যাগ কৰিছে, ইমানখিনিত তললৈ গৈছে, হয়নে নহয়? কান্ধত উঠাই মূৰত উঠাই লৈ ফুৰাম বুলি কৈছে। কোনোবা বিধায়কে তেনেকৈ কথা ক'ব নেকি? ইমান তললৈ যোৱা কথা ক'ব নেকি? কেতিয়াও নকয়। কিন্তু অখিল গগৈয়ে কৈছে। গতিকে আমিও এইটো বিচাৰোঁ, তেওঁ জনসাধাৰণৰ মাজত যি ধৰণে আছে তেনেকৈয়ে থাকক। এইবিলাক ধুৰন্ধৰ থাৰ্ড ক্লাছ মানুহৰ কাৰণে কাৰো ভৰিত পৰিব তেওঁ নালাগে। আমি ফালৰ পৰা কৈছোঁ, মোক যদি এইটো কথা কোৱাৰ কাৰণে মোক দলৰ পৰা যদি বহিষ্কাৰো কৰে, মোৰ তাত কোনো হেৰি নাই দেই, মোৰ তাত কোনো আপত্তি নাই। মই হাঁহি হাঁহি পেলাই কি কৰিম, মই আঁতৰি আহিম। মোৰ একো নাই, মোক একো বাম নালাগে, মোৰ একো চাকৰি নালাগে, মোক কোনো ঘৰ দুৱাৰ নালাগে, মোক একো নালাগে। মই কথাটো কৈছোঁ, সদায় নিস্বাৰ্থভাৱে কাম কৰি আছোঁ আৰু কামেই কৰি থাকিম। গতিকে তেওঁ যিটো বেয়া দেখোঁ, সেইটো আমাৰ সৎসাহস লাগিব যে আপুনি এইটো বেয়া কাম কৰিছে। মোৰ এইটো মনত সন্তুষ্ট হোৱা নাই। তেওঁ কালি যিখিনি কথা কৈছে, সেই কথাখিনিত মই একেবাৰে সন্তুষ্ট নহয়। তেওঁ বিধায়ক হিচাপে থাকক, যিয়ে নহওক, সেই দালালখিনিক বাদ দি শিৱসাগৰত যথেষ্ট সংখ্যক শিক্ষিত মানুহে অখিল গগৈক ভোট দি জয়যুক্ত কৰিছিলে। সেই জেলত থকা মানুহজনক তেওঁলোকে উলিয়াই আনিছিলে। আৰু সেই অসুখীয়া মাতৃগৰাকীও দেখিছিলে নহয় আপোনালোকে, কি ধৰণে তাত লাগিছিলেগৈ, নহয় জানো? গতিকে সেইখিনি মূল্য, সেইখিনি মৰ্যাদা যাতে অখিল গগৈয়ে ৰাখে। আৰু এইখিনিয়ে ক'লোঁ, বহুত খুহত কৈছোঁ কথাখিনি, বহুত খং উঠিছে আৰু ধৈৰ্য ধৰি আছিলোঁ। পৰহি কথাখিনি কৈছে, যিহেতু আজি 18 তাৰিখ হৈ গ'ল, নহয় জানো? কিন্তু অখিল গগৈলৈকো বেয়া লাগিছে। তেওঁ বহুত আশা কৰিছিলে, ভাবিছিলে যে তেওঁ পিছত এটা হেৰিত মই দেখিছোঁ, তেওঁ প্ৰকাশো কৰিলে যে মোক কিমানখিনি কৰিব বুলি ভূপেন দাই এইখিনি কথা ক'ব বুলি মই ভবাই নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ তেওঁ যে বিজেপিত যাব। কাৰণ এইবিলাক শুনক, এইটো বুঢ়া মানুহটো কত বছৰ, যিমান বছৰে নহওক, তেওঁ লাগে একেবাৰে জন্ম লগ্নৰে পৰা তেওঁ কংগ্ৰেছী বোলে,
জন্ম লগ্নৰে পৰা কংগ্ৰেছী মানুহ এটা যিমান এই দলত যি নহওক কিয় তেওঁ মোকাবিলা কৰিবলৈ চাব লাগিছিলে আৰু তাকে নকৰি তেওঁ কি কৰিলে মুখ্যমন্ত্ৰীৰ হেৰিটো চেলেকিবলৈ গ'ল চেলেকিবলৈ গৈ পেলাই কি কৰিলে একেবাৰে কংগ্ৰেছ দলটোক শেষ কৰি পেলালে ইলেকশ্যনৰ আগে আগে হেৰ তই যাওক গৈ থাক কিন্তু সেই এগৰাকী বিনা দোষী মহিলাক কেইটকামান টকা দি পেলাই সেই মহিলাগৰাকীয়েও আহি পেলাই কৈ দিলেহি মোক এইখিনি কৰিছিলে আৰু সেই অখিল গগৈ ডাঙৰীয়াকো মই কৈছোঁ তেওঁ আমাৰ দলৰ সভাপতি মই বিধায়কটো বাৰু বাদেই দিছোঁ সেই সন্মানীয় সমষ্টিৰ বিধায়কটোৰ কথা মই বাদেই দিছোঁ কিন্তু মই ৰাইজ দলৰ সভাপতি তেওঁক মানে মই একে অনুৰোধ জনাওঁ এনেকুৱা থাৰ্ড ক্লাছ কাম কৰিছে আপুনি পাৰিব নেকি আপুনিতো সেই ঘৰ ভাঙি থকা অৱস্থাত সেই মানুহখিনি সংখ্যালঘু মানুহখিনিৰ ওচৰত যাওঁতে আপোনাক যি ধৰণে টল কৰিলে এই অসভ্য কিছুমানে যিমান একেবাৰে অখিলউদ্দিন চুমা বাবা কিমান কি ক'লে তেতিয়া বাৰু এওঁলোকে কিবা কৈছিলেনে আপোনাৰ ওপৰত মন্তব্য দিছিলেনে যে এইবিলাক নকৰিব ৰাজনীতি দেখিছোঁ ইমান কিন্তু তললৈ যোৱাৰ ৰাজনীতি আমি দেখা নাই বুঢ়াই হৈ গ'লোঁ এতিয়া এই 50-60 বছৰ হ'ল আমি এনেকুৱা ৰাজনীতি কিন্তু দেখা নাই ইমান অসভ্য ইমান অভদ্ৰ কিয় সেই দলং ভাটি চিৰাচিৰ হ'ল তথাপিও কিন্তু তাত মাত নাই সাংবাদিকসকল এতিয়া লাগি আছে এইটো কিন্তু জুবিন গাৰ্গক সকলো একদম নিষ্পত্তি কৰি নাইকিয়া কৰি থৈ দিলে জুবিন গাৰ্গৰ নিউজ নাই এতিয়া মুঠতে সেই ভূপেন বৰা গতিকে বন্ধু বান্ধৱীসকল বহুত খঙত কথাটো কৈছোঁ আৰু আমাৰ ৰাইজ দলৰ সভাপতিগৰাকীকো কৈছোঁ আপুনি যেনেকৈ কৈছিলে ভূপেন বৰাক যে মোৰ দলৰ সভাপতি পদটো এৰি দিম মই আমুকতে থাকিম তামুকতে থাকিম এইবিলাক কথা যাতে আপুনি আৰু দ্বিতীয়বাৰ নকয় দেই এইবিলাক থাৰ্ড ক্লাছ মানুহৰ কাৰণে আপুনিও যাতে থাৰ্ড ক্লাছ কাম নকৰে আৰু এইখিনি কথা কোৱাৰ কাৰণে আমি নিজে লাজ পাইছোঁ কি কাৰণে ক'ব আপোনাৰ কিবা নাই নেকি আপোনাৰ পত্নীয়ে চাকৰি কৰে আপুনি বিধায়ক নহ'লেও আপোনাৰ চলিব পৰা ক্ষমতাটো আছে আপুনি জনসাধাৰণৰ মাজত যেনেকৈ জিলিকি আছে তেনেকৈ থাকক এইবিলাক কথা কৈ পেলাই আপুনি মুখ্যমন্ত্ৰীৰ নিচিনা উপলুঙা নহ'ব মুখ্যমন্ত্ৰী আছে কথা ক'লে আজিকালি যে মানুহবিলাকে দেখিছে নহয় কেনেকৈ ভেঙুচালি কৰে দেখিছে নিশ্চয় আৰু সেইখিনি যাতে আপোনাৰ লগত নহয় সেইটো আপোনালোকে আপুনি সেইটো মানে হেৰি কৰিব খিয়াল ৰাখিব আৰু সেই লগত থকা মানুহখিনিকো কৈছোঁ অখিল গগৈৰ লগত যিখিনি শিৱসাগৰৰে হওক বা যোনে নহওক সকলো মানুহ যিখিনি আছে তেওঁলোকেও যাতে অখিল গগৈক ক'ব পাৰে যে ছাৰ আপুনি এইবিলাক কথা নক'ব আৰু তেওঁ শুনিবলৈ বাধ্য হ'ব কাৰণ আমাৰ দৰে মানুহে ভোট দি পেলাই তেওঁ কেতিয়া সেই শিৱসাগৰৰ সমষ্টিৰ হেৰিক পাতিছে বিধায়ক পাতিছে আৰু আমাৰ সকলোৱে মিলি পেলাই তেওঁ ৰাইজ দলৰ সভাপতি পাতিছে হয় না নহয় কোনোবাই ভোট নিদিয়া হয় তেওঁ জানো বিধায়ক হ'ব পাৰিলে হয় গতিকে সেই শিক্ষিত এটা সমাজৰ শিক্ষিত মানে বিধায়ক হিচাপে আপুনি নিজৰ মৰ্যাদাটো ৰাখক ৰাইজৰ হকে কাম কৰক এইবিলাক থাৰ্ড ক্লাছ এজন মানুহৰ কাৰণে আপুনি ইমান তললৈ যোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয় গতিকে বন্ধু বান্ধৱীসকল এইখিনি মই বহুত আৱেগত বহুত মানে দুখত কথাখিনি কৈছোঁ যিহেতু অখিল গগৈয়ে কিমানখিনি আশা কৰিছিলে বা অখিল গগৈৰ কথাখিনিও আমি শুনি পেলাই চুপচাপ আছিলোঁ যে হ'ব পাৰে চাগে এইটো কেতিয়াও নাযায় তেওঁ যি ধৰণে কৈছিলে কিন্তু তেওঁ আশাত চাচা পানী ঢালিলে আমাৰ দলত আহিব নালাগে তেওঁ যদি ইমান তেওঁ নিস্বাৰ্থভাৱে কাম কৰিবলৈ মনে আছিলে তেওঁ যিটো দলক ইমান মানে গালি পাৰি আছিলে সেই দলটো নাকে ঘুচিয়াই ভাঙি তেজ উলিয়াই দিছিলে আকৌ তাতে কি কৰিলে চেলেকিবলৈ গ'ল এহাতলৈকে চেলেকিবলৈ গ'ল গতিকে বন্ধু বান্ধৱীসকল সকলোকে কৈছোঁ মই যদি কিবা অখিল গগৈক ভুল কথা কৈছোঁ আপোনালোকে ক'বচোন দেই মই হয়তো ভুল ক'বও পাৰোঁ ঠিক নাই আমি নজনা নুশুনা নপঢ়া মানুহ হয়নে নহয় গতিকে এইখিনি আছিলে ক'বলগীয়া সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই